মই ভাবোঁ যে যি ধৰণে উচ্ছেদ চলাই যোৱা গৈছে চৰকাৰে, সেই উচ্ছেদ চলাই যোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ ফলতেই এই ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিছে। আপোনালোকক এতিয়া এইমাত্ৰ সংবাদমেল সম্বোধন কৰোঁতে আমি কৈছোঁ যে চৰকাৰে বনাঞ্চলৰ পৰা মানুহক উচ্ছেদ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু উচ্ছেদ কৰাৰ পদ্ধতিটো কি হ'ব? কথাটো হ'ল সেইটো যে সময়ত তেওঁলোকক এটা আগতীয়াকৈ ন'টিছ দি, কিছু সময় দি, তেওঁলোকক চিফটিঙৰ কাৰণে ব্যৱস্থা কৰি, যদি পাৰে ক'ৰবাত অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰি পুনৰ সংস্থাপন দি, এই প্ৰক্ৰিয়াটাৰ মাজেৰে যেতিয়া তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব, তেতিয়া এইবোৰ ঘটনা নঘটে। কিন্তু সমস্যাটো হৈছে যে চৰকাৰে কোনো ধৰণৰ আগতীয়া ন'টিছ নিদিয়ে, হঠাৎ আহি তেওঁলোকক এতিয়া আজি আপোনাৰ যুগ ধৰি এইবোৰ মানুহ তাতে বহুদিন ধৰি বসবাস কৰি আছে। প্ৰথমতে যিসকল মানুহে ইয়াত বসবাস কৰিবলৈ বহিলে, তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে বন অধিকাৰীসকলে কি কৰি আছে? যিবিলাক মানুহে অধিকাৰীৰ দিনত এইদৰে মানুহ বহিলে, তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হৈছেনে আজিলৈকে? তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। আজি হঠাৎ এই মানুহবিলাকক উচ্ছেদ কৰা হৈছে। ঠিকে আছে, উচ্ছেদ বনাঞ্চলৰ পৰা উচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ে দিছে, কিন্তু উচ্চ ন্যায়ালয়ে কোৱা নাই নহয় তোমালোকে মানুহ মাৰি মেলি গুলিয়াই মেলি উচ্ছেদ কৰিব লাগিব বুলি। উচ্ছেদ কৰাৰ এটা পদ্ধতি আছে, তেওঁলোকক সময় দিয়ক, তেওঁলোকক সুযোগ দিয়ক, তেওঁলোকক এটা ব্যৱস্থা কৰি দিয়ক অল্টাৰনেটিভ যোৱাৰ কাৰণে। তাৰপিছত তেওঁলোকক উচ্ছেদ তাৰপিছত যদি তেওঁলোক নাযায়, তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা শক্তি প্ৰয়োগৰ এটা যুক্তিযুক্ততা থাকে। কিন্তু সেইবোৰ একো নকৰাকৈ যেতিয়া এই কামটো কৰা হ'ব, চাওক মানুহে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰাৰ পিছত ঘৰ এখন যেতিয়া ভাঙি নিব, তেতিয়া সেই মানুহে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? মানুহৰ মাজত তাৰ খং ক্ষোভৰ প্ৰকাশ ঘটিব। চৰকাৰ অভিভাৱক, চৰকাৰ পিতৃতুল্য নাগৰিকৰ কাৰণে। গতিকে চৰকাৰৰ এইটো দায়িত্ব যে কোনো মানুহৰ ক্ষতি নোহোৱাকৈ, হানি নোহোৱাকৈ যাতে মানুহক তাৰ পৰা আঁতৰাই নিব পাৰে আৰু বনাঞ্চলৰ সুৰক্ষা কৰিব পাৰে, সেই ব্যৱস্থাটো নকৰাৰ কাৰণে মই ভাবোঁ যে এইটো ঘটনা ঘটিল। আৰু সেইকাৰণে এইটোৰ সমস্ত দায়িত্ব চৰকাৰে কৰিব লাগিব। চৰকাৰে এই উচ্ছেদ চলাইছে কেৱল ৰাজনীতি কৰাৰ কাৰণে, আৰু এই উচ্ছেদৰ দ্বাৰা তেওঁলোকে কি কৰিছে যে তেওঁলোকে এই যে বৰদোৱাৰ, কাৰ্বি আংলং, কাজিৰঙাত খিলঞ্জীয়াক উচ্ছেদ কৰাৰ যিটো প্ৰক্ৰিয়া চলাইছে, সেইটোক লুকুৱাই ৰখাৰ কাৰণে, সেইটোৰ পৰা মানুহৰ মন আঁতৰ কৰাৰ কাৰণে আজি ধুবুৰীত এই উচ্ছেদ চলাইছে। মই ভাবোঁ যে যি ধৰণে উচ্ছেদ চলাই যোৱা গৈছে চৰকাৰে, সেই উচ্ছেদ চলাই যোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ ফলতেই এই ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিছে। আপোনালোকক এতিয়া এইমাত্ৰ সংবাদমেল সম্বোধন কৰোঁতে আমি কৈছোঁ যে চৰকাৰে বনাঞ্চলৰ পৰা মানুহক উচ্ছেদ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু উচ্ছেদ কৰাৰ পদ্ধতিটো কি হ'ব? কথাটো হ'ল সেইটো যে সময়ত তেওঁলোকক এটা আগতীয়াকৈ ন'টিছ দি, কিছু সময় দি, তেওঁলোকক চিফটিঙৰ কাৰণে ব্যৱস্থা কৰি, যদি পাৰে ক'ৰবাত অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰি পুনৰ সংস্থাপন দি, এই প্ৰক্ৰিয়াটাৰ মাজেৰে যেতিয়া তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব, তেতিয়া এইবোৰ ঘটনা নঘটে। কিন্তু সমস্যাটো হৈছে যে চৰকাৰে কোনো ধৰণৰ আগতীয়া ন'টিছ নিদিয়ে, হঠাৎ আহি তেওঁলোকক এতিয়া আজি আপোনাৰ যুগ ধৰি এইবোৰ মানুহ তাতে বহুদিন ধৰি বসবাস কৰি আছে। প্ৰথমতে যিসকল মানুহে ইয়াত বসবাস কৰিবলৈ বহিলে, তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে বন অধিকাৰীসকলে কি কৰি আছে? যিবিলাক মানুহে অধিকাৰীৰ দিনত এইদৰে মানুহ বহিলে, তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হৈছেনে আজিলৈকে? তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। আজি হঠাৎ এই মানুহবিলাকক উচ্ছেদ কৰা হৈছে। ঠিকে আছে, উচ্ছেদ বনাঞ্চলৰ পৰা উচ্ছেদৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ে দিছে, কিন্তু উচ্চ ন্যায়ালয়ে কোৱা নাই নহয় তোমালোকে মানুহ মাৰি মেলি গুলিয়াই মেলি উচ্ছেদ কৰিব লাগিব বুলি। উচ্ছেদ কৰাৰ এটা পদ্ধতি আছে, তেওঁলোকক সময় দিয়ক, তেওঁলোকক সুযোগ দিয়ক, তেওঁলোকক এটা ব্যৱস্থা কৰি দিয়ক অল্টাৰনেটিভ যোৱাৰ কাৰণে। তাৰপিছত তেওঁলোকক তাৰপিছত যদি তেওঁলোক নাযায়, তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা শক্তি প্ৰয়োগৰ এটা যুক্তিযুক্ততা থাকে। কিন্তু সেইবোৰ একো নকৰাকৈ যেতিয়া এই কামটো কৰা হ'ব, চাওক মানুহে বছৰৰ পিছত বছৰ ধৰি বসবাস কৰাৰ পিছত ঘৰ এখন যেতিয়া ভাঙি নিব, তেতিয়া সেই মানুহে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? মানুহৰ মাজত তাৰ খং ক্ষোভৰ প্ৰকাশ ঘটিব। চৰকাৰ অভিভাৱক, চৰকাৰ পিতৃতুল্য নাগৰিকৰ কাৰণে। গতিকে চৰকাৰৰ এইটো দায়িত্ব যে কোনো মানুহৰ ক্ষতি নোহোৱাকৈ, হানি নোহোৱাকৈ যাতে মানুহক তাৰ পৰা আঁতৰাই নিব পাৰে আৰু বনাঞ্চলৰ সুৰক্ষা কৰিব পাৰে, সেই ব্যৱস্থাটো নকৰাৰ কাৰণে মই ভাবোঁ যে এইটো ঘটনা ঘটিল। আৰু সেইকাৰণে এইটোৰ সমস্ত দায়িত্ব চৰকাৰে কৰিব লাগিব। চৰকাৰে এই উচ্ছেদ চলাইছে কেৱল ৰাজনীতি কৰাৰ কাৰণে, আৰু এই উচ্ছেদৰ দ্বাৰা তেওঁলোকে কি কৰিছে যে তেওঁলোকে এই যে বৰদোৱাৰ, কাৰ্বি আংলং, কাজিৰঙাত খিলঞ্জীয়াক উচ্ছেদ কৰাৰ যিটো প্ৰক্ৰিয়া চলাইছে, সেইটোক লুকুৱাই ৰখাৰ কাৰণে, সেইটোৰ পৰা মানুহৰ মন আঁতৰ কৰাৰ কাৰণে আজি ধুবুৰীত এই উচ্ছেদ চলাইছে।